নাই ভাল পাইছোঁ মন্ত্ৰীসভাৰ পূৰ্ণাংগ মন্ত্ৰীসভাখন হ'ব লাগে গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে যিকেইটা মন্ত্ৰী পদ খালী হৈছিল সেইকেইটা ইতিমধ্যে পূৰণ কৰিছে আশা ৰাখিছোঁ আৰু ভালদৰে কাম হ'ব নিৰ্বাচন বেছি দিন নাই গতিকে নিৰ্বাচনৰ আগমুহূৰ্তত এনেধৰণে মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰাত মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ দেখা গৈছে যে মিত্ৰ দলক মানে এগৰাকী মন্ত্ৰী দিয়া হ'ল নাই এইটো মাননীয় মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰত গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে ভাল পাইছে তেনেধৰণে মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰিছে আপোনালোকৰ দলৰ পৰা বিচাৰিছিলে নেকি এইটো মই গম নাপাওঁ মই আজি 1.5-2 বছৰ মই কি 1.5-2 মাহ মই শাৰীৰিকভাৱেও অসুস্থ আছিলোঁ গতিকে এইটো সম্পৰ্কত কিবা আলোচনা হৈছে যদিও মই নাজানো আৰু মানে আৰু কেইটা দিন আছে আমাৰ ইলেকশ্যনলৈকে আৰু 1.5 বছৰো নাই আৰু আমি এতিয়া বিশেষভাৱে নিজৰ নিজৰ সমষ্টিত ব্যস্ত থাকিব লাগিব ডিলিমিটেশ্যন হোৱাৰ পিছত বহুখিনি এৰিয়া নতুনকৈ অন্তৰ্ভুক্ত হৈছে গতিকে এটা 1.5 বছৰত আমি তেনেধৰণে কাম দেখুৱাবও নোৱাৰোঁ গতিকে এই 1.5 বছৰ আমি আমাৰ সমষ্টিৰ ৰাইজৰ দুখৰ লগত থাকিম যিখিনি কাম বাকী আছে সেইখিনি কৰিম এটা সীমিত সীমাৰ ভিতৰত আমি জড়িত হৈ থাকিম গতিকে মই সিমান মানে এই কম সময়ৰ কাৰণে তেনেধৰণে মানে মন্ত্ৰিত্বৰ কাৰণে কোনো ধৰণৰ মানে তেনেধৰণে হেঁচা প্ৰয়োগো কৰা নাই আৰু তেনেধৰণে ক'বৰ কাৰণে কোৱাও হোৱা নাছিল জ্যেষ্ঠ বিধায়ক হিচাপে আপোনাৰ নাম চৰ্চা হৈছিলে এইবাৰ মন্ত্ৰী নাই মই আগতেই কৈছোঁ যে যদি বেছি দিন থাকিলহেঁতেন তেতিয়া হয়তো এটা ৰিকুৱেষ্ট কৰিলোহেঁতেন কিন্তু এই কম দিনৰ ভিতৰত মই যিহেতু কম দিনৰ ভিতৰত কামো দেখুৱাব নোৱাৰোঁ গতিকে মোৰ যিহেতু সমষ্টিত মোৰ কাম যথেষ্টখিনি বাকী আছে গতিকে সমষ্টিতে ব্যস্ত থাকিম এতিয়া আমাৰ যিখিনি এছেম্বলি কমিটি আছে তাৰ জৰিয়তে অসমৰ বিভিন্ন সমস্যাখিনি বা বিভিন্ন যিখিনি কথা বতৰা থাকিব মই কমিটিৰ জৰিয়তে সেইখিনি কাম কৰিম নাই এই কম দিনৰ ভিতৰত লৈ কিবা লাভ আছে জানো একোতো লাভ নাই যদি বেছি দিন হ'লহেঁতেন তেতিয়াহ'লে সেইটো এটা সুকীয়া কথা থাকিলহেঁতেন সেইকাৰণে ইণ্টাৰেষ্ট দিয়া নাই যে মন্ত্ৰীসভাখন সম্প্ৰসাৰণ হ'ব আমাৰ এজিপিৰ পৰাই লাগিব সেই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰা নাই কাৰণ আমি নেক্সট নিৰ্বাচনলৈকে আমি প্ৰস্তুতি চলাব লাগিব সাজু হ'ব হ'লেই কাৰণ এই আৰু 6টা মাহ পিছত আমি ফুল চুইঙত সমষ্টিৰ যদি কাম নকৰোঁ তেতিয়াহ'লেতো কিছু সমস্যাৰ সৃষ্টি হ'ব 26ৰ আমি আলোচনা কৰি আছোঁ পঞ্চায়ত নিৰ্বাচনলৈকে আমি এতিয়া ব্যস্ত হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনটো ভালকৈ খেলিব লাগিব নাই সেইটো এটা সুকীয়া কথা এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচনৰ পিছতহে আমাৰ যিটো বিধানসভাৰ নিৰ্বাচনৰ কথাটো আহিব গতিকে আগে পঞ্চায়ত নিৰ্বাচনটো যাওক তাৰপিছত আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম নতুন মন্ত্ৰী হ'ল একো লাভ নহ'ব নেকি তেওঁলোকৰ এতিয়া তেওঁলোকে কি ধৰণে কাম কৰে সেইটো তেওঁলোকৰ কথা মই নিজে ভাবোঁ যে মই এই অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা নাই মই যদি মন্ত্ৰীও কাম কৰিম মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচৰা নাই নহয় সেইটো ভাল কথা চৰ্চা হৈছে মোৰ যে মানে কেপাচিটি আছে সেই কথাটো প্ৰতিপন্ন হৈছে সেইটো ৰাইজে বিচাৰিছিল এতিয়া ৰাইজে যদি বিচাৰিছে মোৰ চৰ্চা হৈছে সেইটো মই ভাল পাইছোঁ গতিকে এই কম সময়ৰ ভিতৰত মই মন্ত্ৰী পদটো ল'ব বিচৰা নাই সেইটো তেওঁ জানিব মই মোৰ কথাখিনি কৈ আছোঁ মই এইটো ভাবোঁ যে কম দিনৰ কাৰণে মই এইটো অলংকাৰ হিচাপেহে ল'ব লাগিব